নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলা পানীগাঁও চাৰিআলি মৎস্য ব্যৱসায়ী শ্ৰী বাবু দাসৰ দোকানত। যিহেতু বাবু দাস এজন প্ৰতিষ্ঠিত ব্যৱসায়ী মৎস্য, গতিকে তেওঁৰ পৰা মই কিছু কথা আজি জানিব বিচাৰিম। দাসৰ পৰা তেখেতৰ ব্যৱসায়ী বিষয়ে মই কিছু কথা জানিব বিচাৰিম। নমস্কাৰ। আপোনালোকৰ আমাৰ NUV 24 ফালৰ পৰা আপোনাক স্বাগতম জনাওঁ। আপুনি পানীগাঁও চাৰিআলি এজন প্ৰতিষ্ঠিত আপুনি মৎস্য ব্যৱসায়ী। আপুনি কেনেধৰণে মৎস্য ব্যৱসায়টো আৰম্ভ কৰিছিল আৰু কেনেধৰণে আপুনি কৰি কি পাইছে? নমস্কাৰ, NUV 24 লাইভলৈ ধন্যবাদ থাকিল আজি আমাৰ বিষয়ে জানিবলৈ অহাৰ বাবে। আমি এখন ক্ষুদ্ৰ ঘৰৰ এটি ল'ৰা আছিলোঁ। দেউতাই মাছৰ বেপাৰৰ লগতে জড়িত আছিলে। 2008 চনৰ পৰা সৰুকৈ এখন দোকান আৰম্ভ কৰিছিলোঁ। আজি আহি বিশেষ পৰ্যায় পাইছোঁহি। মোৰ লগতে একে গাঁৱৰ আমি 4-5জন ল'ৰা সংস্থাপন কৰি আগুৱাই নিবলৈ সক্ষম হৈছোঁ। আমি দেখিছোঁ বহুত ল'ৰা বাহিৰত যায় কৰ্মসূত্ৰে 10-12 হাজাৰ টকা দৰমহাৰ কাৰণে, কিন্তু আমাৰ নিজৰ স্থায়ী জেগাতে সেই 10-12 হাজাৰ টকা লগতে ঘৰখনো পায়। খালি ল'ৰাবোৰ কৰ্মমুখী হ'ব লাগে। আপোনাৰ ব্যৱসায় ক্ষেত্ৰখন সদায় আগুৱাই নিব লাগে, ইমানেই আৰু। আমি জানিব পাৰিছোঁ আপোনাৰ আমদানিকৃত মাছটো আপুনি ব্যৱসায় কৰে। এই আমদানিকৃত মাছটো আমাৰ পানীগাঁও এই বৃহৎ অঞ্চলৰ ৰাইজে উপকৃত হৈছে বুলি আমি জানিব পাৰিছোঁ। কিয়নো আপুনি আমদানিকৃত মাছটো যিটো আপুনি মূল্যত বিক্ৰী কৰে, ঠিক সেই মূল্যত লখিমপুৰ টাউনত বিক্ৰী কৰিলেও সেই মাছটো অনাৰ ক্ষেত্ৰত যিটো যাতায়াতী খৰচ হয়, সেই খৰচটো আমাৰ এই ৰাইজৰ বাচি যায়। গতিকে ইয়াৰ ওপৰত আপুনি কি কয়? সৰ্বপ্ৰথমে মই লোকেল মাছৰ হ'লচেলাৰ আছিলোঁ। ঢকুৱাখানা মাজুলীৰ পৰা মোৰ মাছ আহিছিল, গহপুৰৰ পৰা মাছ আহিছিল। এতিয়া সেই মাছৰ সংখ্যা সীমিত হোৱাৰ বাবে আমি আমদানিকৃত মাছৰ দ্বাৰা আমাৰ ব্যৱসায় প্ৰতিষ্ঠানটো জীয়াই ৰাখিছোঁ। আমি টাউনৰ ৰেটতে মাছ দিয়া হয়, খালি সম্পূৰ্ণ সুস্বাস্থ্যকৰ আমি মাছ বিক্ৰী কৰোঁ। সম্পূৰ্ণ ভাল পাব। আৰু আমাৰ ইয়াত এটা ভাল ব্যৱস্থা আছে। যদি আপোনালোকৰ প্ৰয়োজন সাপেক্ষে ঘৰত থাকিবলগীয়া হয়, আমি ঘৰত গৈ পঠাই দি আহোঁ। আৰু যাতায়াতৰ যিটো খৰচ, সেই খৰচটো আপুনি সম্পূৰ্ণ বিনামূলীয়া পাব। টাউনৰ যি ৰেট আছে আমাৰ ইয়াতো সেই একে ৰেটে পাব। আপুনি খালি সুস্বাস্থ্যকৰ মাছ পাব। বিবাহ সকাম আদি ইত্যাদিবোৰত যদি আমদানিকৃত মাছৰ প্ৰয়োজন হয়, আমাৰ লগত যোগাযোগ কৰিব।